हेलो नमस्कार आज इतना गुड मर्निंग कम नहीं गुड इवनिंग कम गम पा ना कारण इतना समय राति 2টা বাজিছে আৰু এই 2টা পোৱালি তাইৰ হাতখন কি হল আপোনালোকৰ সঙ্গে কোৱেশ্চন হৈছে ডিটেইলছ সব মই কৈ থাকিম মই আসলতে এতিয়া ভাৰতত নাই আমি অসমত নাই ভাৰতত নাই আমি আছো থাইল্যান্ডত সো থাইল্যান্ডৰ পৰা থাইল্যান্ডৰ এয়াৰপৰ্টৰ পৰা আপোনালোক আটাইকে স্বাগতম জনাইছো এটা নতুন ব্লগলে আমি আহিছো আমাৰ সেকেন্ড ইন্টাৰনেশনাল ট্ৰিপ ফ্যামিলি একেলগে আৰু আমাৰ লগত আহিছে আমাৰ এটা বন্ধু পৰিয়াল তো আমাৰ হেয়াত এজনী টিকলিৰ লগত আগতে যাও এবাৰ দুজনী টিকলি আৰু এই যে টিকলিজনী দেখিছে তাই আগতে আপোনালোকে আমাৰ ব্লগত দেখিছে ইয়াত আছে ডিব্ৰুগড়ৰ মাক দেউতাকক মই দেখুৱাম হেল্ল' কোৱা নকয় সানভিৰ হাতখন কি হল আপোনালোকে চাগে ভাবিব বাট মই দেখুৱাম সানভিৰ হাতখন কি হল এয়া আছে সানভিৰ মাক হেল্ল' সানভিৰ মাক হেল্ল' ৰিধিৰ দেউতাক पटके गुसि केले डिटेल्स फाइनली आम लगेज कलेक्ट कर कलेक्ट कर पे रही आसो आम टेक्सी आगते अपना कैसा जो आम जो रिधिक लो ट्रेवल करूँ आम गोटे टूरटो प्लान कर लो आम कत के टेक्सी कि हम गोटेबूर प्लान करा थे और एबार जीतु दुजनी आसे जोबार एजनी आছিলে एबार दुजनी आसे टिकली गति के सेटो एटा कथा और आपनालोक बहुते हयतो इतना भाविसे जे सानभि जाक मैं और इजनी टिकली देखालो ताई हातखन कि हल सेटो एबार मैं डिटेल्स आपनालोকক कम सेटो बेलेग एटा काहिनी और एतिया खाली समय হৈছে रातिपुৱা 3:30 আমি राति 11টাৰ ফ্লাইট লৈছিলো গুৱাহাটীৰ পৰা আৰু তাৰ পৰা আহি এতিয়া আমি 2.5 ঘণ্টাতে আহি বেংকক পাই যায় ডাইৰেক্ট ফ্লাইট আমি 4 ঠাই ঘূৰিম অকণমান দীঘলীয়া প্লেন এবাৰ গতিকে আপোনালোকৰ লগতে শ্বেয়াৰ কৰি থাকিম ৰিধিবানৰ ভোক লাগিছে গতিকে তাই খাই আছে চকলেট আৰু আপোনালোকক দেখাই দিম এতিয়া আমি আমাৰ কেবলৈ আমাৰ টেক্সিখনলৈ ৰৈ আছোঁ টেক্সিখন আহি পালে আমি চিধা যাম আমাৰ হোটেল ৰুম ইয়াৰ পৰা 40 মিনিটছ লাগিব বুলি কৈছে আমাৰ হোটেললৈ গতিকে যাওঁ এইকেইদিনৰ কাৰণে আমাৰ সাথী এখন গাড়ীতে আমি এইকেইদিন ঘূৰি থাকিম অকমান এক্সট্ৰা সিট আছে এটো কিমান সিটাৰ এখন গাড়ী 8 সিটাৰ আমি মানুহ 6 জন কিন্তু আমাৰ ছোৱালী দুজনীৰ কাৰণে অকমান কমফৰ্টেবল হ'ব আৰু স্পেশালি সানভি জিৰ হাতত দুখ পাই আছে গতিকে তাই কাৰণে অকমান কমফৰ্টেবল হ'ব ও ভিন্দ হেল্ল' বেংকক वेलकम टू बेंकक मौसमी ओ और रातिपुৱা 3টামান বজাৰ সময়ত ৰিধিৰ উৎপাত তাই পুৰা এক্টিভ সানভিও এক্টিভ আমি আশা কৰি আছিলো গুটে মাক দেউতাক কেজনে যে ইহতি শুই যাব ফ্লাইটতে আমাৰ ৰাতি 11টা বজাৰ ফ্লাইট আছিল ইহতি শুই যাব আৰু ৰাতিপুৱা আমি কুলাক লৈ এয়াৰপৰ্টৰ পৰা ওলাই গাড়ীত দি পেলাই হোটেলত হুৱাই দিম আৰু ধুনীয়াকৈ হৈ থাকিব কিন্তু নহয় ফ্লাইটত উঠাৰ 1 ঘণ্টাৰ পিছত ইহতি অকমান সময় শুলে 1.5 ঘণ্টামান দুইজনী শুলে কইলা তাৰ পিছত জি উঠিলে আৰু এতিয়া দুইজনীৰ বাহিৰৰ ভিউ এনজয় কৰিছে আৰু আমি আহি পালো আমাৰ হোটেল এয়াৰপৰ্টৰ পৰা হোটেললৈকে লাগিল আধা ঘণ্টা সময় হোটেলৰ নাম আছিল আমাৰ এম্বাসেডৰ এই হোটেলখনত 2800 ভাত পাৰ নাইট 2800 ভাত হৈছে তেওঁলোকৰ কাৰেন্সি ইণ্ডিয়ানত কিমান হয় আপোনাক উলিয়াই লওক আমি পাই গলো এটো হৈছে আমাৰ ৰুম আপোনাক ভালকে ৰুম টুৰ এটা দিম বাৰু এতিয়া হেল্ল' কি কৈছা কাক ফোন কৰিছা মা যিমান নহ বুলি ভাবিলো যিমান প্ল্যান কৰিলো কিবা অকমান খেলিমেলি হৈ যায় আমাৰ অকমান খেলিমেলি এটা হল আমি আহি হোটেল পালোহি ৰাতিপুৱা যেতিয়া সময় হল 4:30 5টা বাজিলে আৰু 5:15 মান হ'ব তাৰ পিছত আহি গম পালো যে ট্ৰেভেল এজেন্সিয়ে আমাৰ বুকিংটো আজি দিনৰ 2টা বজাতহে কৰি থৈছে মানে ৰাতিপুৱা 6টা বজাৰ পৰা 2টা বজালৈকে আমি লবিত বহি থাকিব লাগিব গতিকে হেতু সম্ভৱ নহয় কাৰণ ৰিধি আৰু সানভি দুইজনী অকণমানি হেতৰ ভাগৰ লাগিছে শুব লাগিব হেতি ডাঙৰ কেজন হলে বেলেগ কথা আছিল সেই কাৰণে আমি এজেন্সি কন্টাক্ট নকৰি দিনটোৰ কাৰণে এটা ৰুম লৈ ললো আৰু ইয়াৰ পাছত আমাৰ যিকিটা ৰুম এজেন্সিৰ পৰা বুক কৰা আছিল সেই ৰুম কেটালৈ আজি দিনত মানে এতিয়াৰ 6টা বাজিলে 6:30 হল আৰু বুকিং কৰা ৰুম কেটালে আমি আকৌ শিফট কৰি দিম গতিকে এই অলপ সময়ৰ কাৰণে আমি আকৌ এটা ৰুম লব লগা হল সেই কাৰণে আসলে কি হয় ট্ৰেভেল এজেন্সিৰ পৰা কৰিলেও ডাবল ট্ৰিপল চেক কৰিব লাগে তেতিয়াহে হয় আমাৰ এবাৰ অকমান এটো খেলিমেলি এটা হৈ গল কিন্তু ইটস ওকে ভুলবোৰৰ পৰা আমি শিকো গতিকে এতিয়া ৰাতিপুৱা
আমি কি কৰিছিলো কাপ নুডলছ লৈ আহিছিলো আৰু এটা বস্তু মই দেখিলো কিহৰ ফ্লাইট আছিলে আমাৰ থাই এয়াৰ এছিয়াত মই আজিলৈকে কোনো ফ্লাইটত পোৱা নাই য'ত মানে পানী চাৰ্ভ নকৰে তেওঁলোকে নৰ্মেল পানীটো যিটো বটল নহয় নৰ্মেল পানীটো মানে কিনি ল'ব লাগে তেওঁলোকৰ পৰা নৰ্মেল পানীও তেওঁলোকে চাৰ্ভ নকৰে আমি ডিনাৰ চিনাৰটো কৰিয়ে লৈছিলো আৰু ঘৰৰ পৰা খানা লৈও আহিছিলো গতিকে আমাৰ বৰ একো প্ৰব্লেম নহল কাপ নুডলছ লৈ আহিছিলো এতিয়া ৰাতিপুৱা ভাবিছো ওলাই নাযাওঁ আৰু ৰিধি আৰু মনদীপে কাপ নুডলছ এটা খাব মইও কিবা এটা খাম খাই পেলাই আমি ৰেষ্ট ল'ম আৰু আপোনালোকক পুৰা দিনত লগ পাম আৰু এইফালে বাহিৰত ইতিমধ্যে পোহৰ হৈছেই গতিকে পোহৰ হলেও আমি শুব লাগিব আজি আমাৰ গধূলিলৈ কিবা কিবি প্লেন আছে প্লাছ আমাৰ যিটো ৰুম আছিল সেই ৰুমটোলৈ যাব লাগিব গতিকে এতিয়া আমি ৰেষ্ট লওঁ মামা সে বাই ৰেডি মানু দেতা বাই আৰু এইখন হৈছে হোটেলৰ বাহিৰখন এম্বেচেডৰ হোটেলৰ আৰু ইয়াৰ ওচৰতে আমি ব্ৰেকফাষ্ট কৰিবলৈ ওলাই গলো ব্ৰেকফাষ্ট মানে তেতিয়া ব্ৰাঞ্চ কৰাৰে সময় হৈছিলেগৈ ওচৰতে বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট আছে আমি একচুৱেলি বেংককত মানুহে ষ্ট্ৰীট ফুড এনজয় কৰে কিন্তু আমি অকণমান ষ্ট্ৰীট ফুড এভইড কৰিব লাগিব কাৰণ আমাৰ টিকলিজনী লগত আছে গতিকে সিহঁতৰো ভাল লগাকে এয়া আমাৰ আছিল ব্ৰেকফাষ্ট গোটেই কেইজনৰ কাৰণে এইটো এটা প্লেট অকণমান ফ্ৰাইড ৰাইচ লৈ লৈছিলোঁ ৰিধিৰ কাৰণে এয়া আছিল মোৰ কাৰণে গ্ৰিল চিকেন আৰু তাৰ লগতে ষ্টিকি ৰাইচ এটা দিছিলে আমাৰ বৰা চাউলটো যে সেইটোৱে অকণমান নিমখ দি বনায় খাই উঠি আমি ওলাই যাম বুলি ডিচাইড কৰিলো মল এটালৈ ওচৰতে থকা মল এটালৈ গ'লো কাৰণ এটা প্ৰব্লেম হৈছিল ৰিধিয়ে যিটো চেণ্ডেল পিন্ধি আহিছিলে চেণ্ডেলযোৰ তাইক অকণমান কাটিছে কাৰণে তাই দিগদাৰ পাইছে পিন্ধিবলৈ সেইকাৰণে ভাবিলো তাইক তাতে এযোৰ চেণ্ডেল পিন্ধি দিওঁ কাৰণ চেণ্ডেলযোৰ কাটা চেণ্ডেলযোৰ পিন্ধি থাকিলে তাই ভৰিৰে অসুবিধা পাব দৌৰি ফুৰিবলৈ লাগে সেইকাৰণে এযোৰ চেণ্ডেল কিনি ল'লো তাই শ্বপিং হৈ গ'ল অলপ কিবা কিবি কৰিলো শ্বপিং বহুত বেছি নহয় ইমানে ডাঙৰ মলখন এখন ঘূৰি শেষ কৰিবলৈ 2-3 দিন লাগি যাব আৰু মই বেংককলৈ অকলে অহা নাই এটা পিম্পল লৈ আহিছো ঘূৰি যাওঁতে কেইটা যায় একো ঠিক নাই আৰু এতিয়া আমি আকৌ হোটেল যাওঁ হোটেলত গৈ কিবা এটা খাই তাৰপাছত আমি 5টা বজাত ৰেডি হ'ব লাগিব অলৰেডি 4টা বাজিলে 5টা বজাত ৰেডি হ'ব লাগিব আমি আমাৰ ডিনাৰ ক্ৰুজৰ কাৰণে গতিকে এতিয়া পটাপট আমি ৰেডি হওঁ আৰু যাওঁ হোটেললৈ যাওঁ বিৰাট মজা লাগিছে আপোনাক দেখাৰ আমাৰ টুকটুকখন যেনেকুৱা টমটমখন যেনেকুৱা তেনেকুৱাই বাট এখন ঘৰটো একদম ওপৰতে থাকে বিৰাট আৰামদায়ক হয় গুৱাহাটীতো কেতিয়াবা টুকটুকত উঠি আমি বজাৰ কৰিবলৈ যাওঁ বা ক'ৰবাত যাওঁ গতিকে ইয়াত বিৰাট এনজয় কৰিছোঁ কাৰণ ইয়াত তাই তলত ভৰি থ'ব পাৰিছে তাৰপিছত আমি আবেলি অলপ বেছি সময় নাপালোঁ অকণমান সময় হোটেলত ৰৈ 15-20 মিনিট তাৰপিছত চেঞ্জ কৰি আমি গ'লোঁ আমাৰ এটা ক্ৰুজত ডিনাৰ আছিল আমাৰ পেকেজটোতে আছিল গতিকে ক্ৰুজ ডিনাৰৰ কাৰণে আমি ওলাই গ'লোঁ আমাক কোম্পানীৰ গাড়ীয়ে আহি পিক আপ কৰিলে তাৰপিছত এটা মস্ত মলৰ ভিতৰত এখন কাউণ্টাৰ আছিলে কাউণ্টাৰৰ পৰা টিকেট ল'ব লাগে মলটো সোমোৱাৰ পিছত মোৰ এনেকুৱা লাগিছে মানে নাইকিয়া হৈ যাম হেৰাই যাম মানে মানুহে বেংককৰ বিভিন্ন ছাইড দেখুৱায় কিন্তু এই ছাইডখিনি বেংককৰ অকণমান কম দেখুৱায় সাধাৰণতে ষ্ট্ৰীট দেখুৱায় অকণমান চিপ দেখুৱায় কিন্তু তাৰ বাদেও বেংককৰ এটা বেলেগ ছাইডো আছে চাওকচোন কি ধুনীয়া আলু সজ্জাৰে গোটেইখিনি সজাই থৈছে আৰু আমাৰ কপাল ভাল আছিল ইমান ধুনীয়া সময়ত সেই ঠাইখিনি গৈ পালোগে তাত তেতিয়া ৱৰ্ল্ডৰ বিগেষ্ট বুলি তেওঁলোকে কৈছে আৰু ৱৰ্ল্ডৰ বিগেষ্ট মানে কিবা পানীৰ খেলা এটা তেওঁলোকে দেখুৱাই আছিলে বিৰাট ধুনীয়া হৈছিলে মিউজিকেৰে সৈতে আৰু সেইটো ৰিধিহঁতে বিৰাট এনজয় কৰিলে চাওকচোন কেনেকুৱা ধুনীয়া আৰু আমাৰো কপাল ভাল যে সেইখিনি সময়তে আমি পাবগৈ লাগে আমি আমাৰ ক্ৰুজত আমাৰ ডিনাৰ আছিলে 7টা বজাত আৰু আমি সেইখিনি গৈ পাইছিলোঁ এৰাউণ্ড 6:15 মানত গতিকে সেইখিনি সময়ত ধুনীয়াকৈ সেইখিনি চলি আছিলে ইয়াৰ পৰা আঁতৰি যাবলৈ একেবাৰেই মন নাছিলে কাৰণ ইমান ধুনীয়া ধুনীয়া এক্টিভিটিজ লাইটছৰ কাম চলি আছিলে কিন্তু নহয় যিহেতু ইয়াত একদম টাইম মানে গতিকে আমি ক্ৰুজলৈ যোৱাৰ সময়টো আহিল আমি আগবাঢ়ি গ'লোঁ আৰু তাৰপিছত আমাক দিলে এটা টিকেট যিকেইটা টিকেট আমাৰ গাত তেওঁলোকে লগাই দিলে মানে কিবা নাম্বাৰ তেনেকুৱা ধৰণৰ থাকে প্ৰত্যেককে এটা টিকেট দিলে আমি 6জন আছিলোঁ মানে ইহঁতি দুজনীকো ধৰি পেলাই গতিকে ধুনীয়া ঠাই সাজ পিন্ধি থকা ছোৱালীজনীয়ে আমাৰ চবকে এটা টিকেট লগাই দিলে আৰু আমি আগবাঢ়ি গ'লোঁ আমাৰ ক্ৰুজৰ ফালে আমাৰ নাম্বাৰ আছিল 8 আৰু আমি চবেই লাইন পাতি ৰৈ থকাৰ পিছত আহি পালে চাও ফাৰায়া প্ৰিন্সেছ আৰু এইখনহে হৈছে আমাৰ আজিৰ ক্ৰুজ চাওকচোন তেওঁলোকে কি ধুনীয়াকৈ গোটেই ষ্টাফ ওলাই আহি পেলাই ৱেভ কৰে আৰু তাৰপিছত আমি গ'লোঁ ক্ৰুজলৈ আমাক আমি ওপৰত বহাটোৱে প্ৰিফাৰ কৰিলোঁ
অলপ অলপ ভোকো লাগি আছিল সব ফালৰ পৰা ঘূৰি পকি থাকি ওয়েলকাম ড্ৰিংক লোৱাৰ পাছত আমি সব গলো আৰু ইয়া ইণ্ডিয়ান ফুডেৰে আজি আমি আমাৰ ডিনাৰ কৰিম তলত যিখিনি মানুহ আছিল তাৰ কাৰণে আছিল ওয়েষ্টাৰ্ণ ফুড গতিকে আমি প্ৰিফাৰ কৰিলো আমি ইণ্ডিয়ান ডিনাৰ কৰিম বুলি যাতে ইহঁত কিজনীও ধুনীয়াকৈ খাব পাৰে আৰু আনলিমিটেড হয় আপুনি যিমান ইচ্ছা কৰে সিমান খাব পাৰে আৰু এয়া আমাৰ ট্ৰিপত ইনক্লুডেড আছিল ইফালে চলি আছিল লাইভ মিউজিক হিন্দী গান গাই আছিল আৰু দুজন এজন আমাৰ ইহঁতৰ লাইভ ডান্স এই নদীখন হৈছে চাউফাৰায়া নদীয়েদি যেতিয়া আপোনাক গোটেই প্ৰায় 2 ঘণ্টাৰ এটা টুৰ কৰোৱায় এই টুৰটোত মানে মাজত আছে নদীখন আৰু দুইটা পাৰত থকা বিভিন্ন ধৰণৰ বস্তু দেখুৱাই যায় যেনে গ্ৰেণ্ড পেলেচ আমি দেখা পালো বিভিন্ন ধৰণৰ মন্দিৰ দেখা পালো আৰুণ টেম্পল দেখা পালো কিন্তু ক'ব লাগিব মন্দিৰবোৰ কেনেকুৱা ধুনীয়া ফাৰ্ষ্ট ডে আমাৰ অভাৰ বিৰাট ধুনীয়াকে আমি পাৰ কৰিলো আৰু এতিয়া আমাৰ গাড়ী ৰৈ আছে গাড়ীত আমি যাব লাগিব মনদীপে মোক এখন গাড়ীত বহিবলৈ কৈছে কিন্তু এখন গাড়ী মোৰ নহয় মানে আমাৰ এটাও নহয় পিটিব প্ৰত্যেকখন গাড়ী ইমান ধুনীয়া একদম হেভি গাড়ী চবফালে তো এতিয়া আমি ডিনাৰো কৰিলো ধুনীয়াকে আজি দিনটোত শ্বপিঙো কৰিলো কাইলৈৰ পৰা ক'ৰবাত ফুৰিবলৈ যাওঁ আপোনালোকে চাগে ভাবিছে চানভীৰ হাতখন ভগা আমি একচুৱেলি অহাৰ তাইক পঠাই দিয়া আমাক মাতিছে অ'কে কৈ আছো ৰেডি মানুহ তো আমি ইয়ালৈ অহাৰ টিকেট কৰাৰ কেইদিনমানৰ পিছতে চানভীৰ হাতখন ভাঙাৰ পিছত হেয়াৰলাইন ফ্ৰেকচাৰ হ'ল তেওঁলোকে ডিচাইড কৰিলে যে তেওঁলোক নাহে কিন্তু আমি অহাৰ প্লেনটো কেনচেল আৰু আহা মা নাকান্দে গৈছো আমি অহাৰ প্লেনটো কি মা চানভী বহিছে মই বহিম মই গৈছো ৰবা তো আমি পোষ্টপন আৰু কেনচেল এটাও কৰিব পৰা নাছিলো কাৰণ বহুত মিলাব লগা হয় ট্ৰিপ এটা কৰিবলৈ হ'লে আৰু ৰিধিয়া কান্দি আছে মই যাওঁ ডক্টৰ এডভাইচ লৈ সিহঁতি অহাৰ ডিচিশ্যন ল'লে চ' আমি আহিলো ফাৰ্ষ্ট ডে অভাৰ কাইলৈ এটা নতুন ব্লগত লগ পাম বাই ব্লগবোৰ এডিট কৰোঁতে আচলতে অকণমান দেৰি হৈছে কাৰণ ৰিধিক লৈ ঘূৰি আছো যিমান পাৰো সোনকালে নেক্সট ব্লগটো দিবলৈ চেষ্টা কৰিম বাই